এখন গাঁৱত এজন খেতিয়ক আছিল। তেওঁৰ নাম আছিল ৰামু। ৰামু এদিন খেতিডৰা চাম বুলি ঘৰৰ পৰা ৰাতিপুৱাই ওলাই গ'ল আৰু গৈ তেওঁ নিজৰ খেতিডৰা চাবলৈ বুলি বহু দূৰ খোজকাঢ়ি আগুৱাই গ'ল আৰু গৈ তেওঁ নিজৰ খেতিডৰা পালেগৈ আৰু খেতিডৰা চাৰিওকাণে ঘূৰি তেওঁ নিজৰ খেতিডৰা ভালকৈ পৰিদৰ্শন কৰিব লাগিলে আৰু বৰষুণ নাই, ৰ'দে গোটেই খেতিডৰা মাটিখিনি নষ্ট কৰি পেলালে আৰু নষ্ট হোৱা দেখি তেখেতে মনত বৰ দুখ পালে আৰু সেইটো কথাকে তেওঁ বহুত দুখী হ'ল আৰু সেইবোৰ চিন্তা কৰি তেওঁ দুখত ভাগি পৰিল আৰু তেওঁ ভাবিবলৈ ধৰিলে যে এনেকৈ যদি মোৰ খেতিডৰা নষ্ট হৈ যায় তেতিয়াহ'লে কি হ'ব। সেনেকৈ ভাবি তেওঁ এটা কথা ভাবিলে যে তেওঁ এতিয়া সমাজখন আৰু চৰকাৰৰ বাহিৰে কোনো সহায় নকৰিলে তেওঁ জীয়াই থাকিব নোৱাৰে। এইবোৰ চিন্তা কৰি তেওঁ দুখত ভাগি পৰিল আৰু তেওঁ মনত এটাই ভাবিলে যে ভগৱানে তেওঁক এদিন সহায় কৰিব। সেই ভাবিয়ে তেওঁ ঘৰলৈ উভতি গ'ল।